7,900 গৰাকী ব্যক্তিয়ে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে। তেওঁলোকক আমি অসমৰ পঞ্চায়তে গৈ অসমৰ সমগ্ৰ জিলাৰ পঞ্চায়তে গৈ আমি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ। প্ৰত্যেক দিনা আবেলি মোৰ ফেচবুক পোষ্টত আজি অসমত কিমান ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হ'ল, কোন ডিষ্ট্ৰিক্টত ৰাজহুৱাকৈ জনাওঁ। যোৱাকালি আছিলে অধ্যক্ষ ডাঙৰীয়া 7,900, যোৱা পৰহি আছিলে অধ্যক্ষ ডাঙৰীয়া 8,078টা, তাৰ আগৰ দিনা অধ্যক্ষ ডাঙৰীয়া আছিলে 4,707টা, তাৰ আগৰ দিনা অধ্যক্ষ ডাঙৰীয়া আছিলে 7,513টা, তেনেকৈ অধ্যক্ষ ডাঙৰীয়া তাৰ আগৰ দিনা আছিলে 8,432টা। অধ্যক্ষ ডাঙৰীয়া আমি প্ৰত্যেক দিনা, মই শনিবাৰে দেওবাৰে অলপ কমি যায়, কিন্তু এটা ইণ্টাৰেষ্টিং ঘটনা অধ্যক্ষ ডাঙৰীয়া, ছেকেণ্ড ছেটাৰডে, ফ'ৰ্থ ছেটাৰডে আৰু দেওবাৰেও আমাৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকল গৈ গাঁৱে গাঁৱে কৰিছে। সেইদিনাখন 1500মান হয়, সকলো নাযায়, 1500-1700 হয়। কিন্তু মই আগতে এনেকুৱা দেখা নাই যে মই এটা আমাৰ এগ্ৰিকালচাৰ আছাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বুলি এটা গ্ৰুপ আছে, তাত গ্ৰুপটোত অধ্যক্ষ ডাঙৰীয়া মই এটা পোষ্ট লিখি থৈ দিছোঁ, মেছেজ লিখি থৈ দিছোঁ যে আমি কাকো হলিডেৰ দিনা কাম কৰিবলৈকে ফ'ৰ্চ কৰা নাই। গতিকে আপোনালোকে হলিডেৰ বন্ধ, আপোনালোক বন্ধৰ এণ্টাইটলড আপোনালোক, গতিকে আপোনালোকে কাম কৰা নকৰাটো আপোনালোকৰ নিৰ্ভৰশীল। আমি আপোনালোকক ফ'ৰ্চ কৰা নাই যে শনিবাৰে দেওবাৰে গৈ আপোনালোকে কাম কৰিব লাগিব। তাৰ পাছতো অধ্যক্ষ ডাঙৰীয়া শনিবাৰে মানে ফ'ৰ্থ ছেটাৰডে, ছেকেণ্ড ছেটাৰডে, দেওবাৰ 4টাই বন্ধ। এই গোটেইকেইটা দিনত আমাৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকল গাঁৱে গাঁৱে গৈ এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে। আৰু এতিয়া মই ক'ব পাৰোঁ যে শনিবাৰ দেওবাৰ ধৰিলে 5,000 এভাৰেজত অধ্যক্ষ ডাঙৰীয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে। গতিকে অধ্যক্ষ ডাঙৰীয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ পাছত মই আকৌ কৈছোঁ, ছেকেণ্ড কামটো হ'ব ID ক্ৰিয়েশ্যন, যিটো অত্যন্ত প্ৰয়োজনীয়। তাৰ ID ক্ৰিয়েশ্যন হ'লেহে PM কিষাণে নহয়, সাৰ পাব অনাগত সময়ত, বীজ পাব অনাগত সময়ত, আৰু যি আমাৰ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, যি সুবিধা থাকে এই সুবিধাসমূহ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, ID ক্ৰিয়েশ্যনতহে পাব। আৰু অধ্যক্ষ ডাঙৰীয়া প্ৰথমে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, তাৰপাছত ID ক্ৰিয়েশ্যন, তাৰপাছত থাৰ্ড যাব লাগিব PM কিষাণ পৰ্টেলত এপ্লিকেশ্যন। তেতিয়া অধ্যক্ষ ডাঙৰীয়া আমাৰ এই সংখ্যাটো বাঢ়িব। মই ভাবোঁ যে অনাগত 2 বছৰৰ ভিতৰত আমি 5-7 লাখৰ সংখ্যা পাৰ হ'ব পাৰিম। মিনিমাম 25-26 লাখ আমি টাৰ্গেট কৰিছোঁ PM কিষাণ বেনিফিচিয়াৰীৰ সংখ্যা বঢ়োৱাৰ। অধ্যক্ষ মহোদয়, মই আৰু এটা কথা জানিব আছে। মাননীয় মন্ত্ৰী মহোদয়ে, মই এটা কথা সুধিছিলোঁ যে একেটা পৰিয়ালত 2জন কৃষকে পাব পাৰে নে নোৱাৰে। তেখেতে কৈছে যে একেটা পৰিয়ালত এজনেহে পাব পাৰে। তো মই উদাহৰণ হিচাপে মোৰ সমষ্টিত একেটা পৰিয়ালত 2জনলৈকে কৃষকে পাইছে। সেইটোত মই অৱশ্যে বেয়া পোৱা নাই, মই আনন্দিতই হৈছোঁ যে আৰু কৃষকে পাওক, সেইটো মাননীয় মন্ত্ৰী মহোদয়ে নিৰ্ণয় কৰিব। কিন্তু এই ক্ষেত্ৰত আৰু দুটা কথা মই জাষ্ট ক'ব খুজিছোঁ যে এই মাটি বন্দোবস্তিৰ যিটো কথা, মোৰ তাতে কিছুমান আপোনাৰ নন কে ভিলেজ আছিলে, সেই নন কে ভিলেজৰ খেতিয়কবিলাকে এতিয়াও এইবোৰ পাব পৰা নাই, কাৰণ তেওঁলোকক মাটি বন্দোবস্তিটো এতিয়ালৈকে আমি দিবগৈ পৰা নাই। সেইটো এটা আমাৰ বিভাগীয় মন্ত্ৰীৰ লগত তেখেতে পাতিলে ভাল হয়। আৰু আমাৰ কিছুমান খতিয়ান খোৱা মাটি আছে, তাহানি পুৰণি দিনৰ কোনোবা সত্ৰৰ মাটি, কিবা মাটি খতিয়ান খাই 60 বছৰ 70 বছৰ বয়স হৈ গ'ল, খায়েই আছে তেওঁলোকে। সেই মাটিবিলাকৰ মাটি বন্দোবস্তি নথকাৰ কাৰণে কৃষকসকলক আমি এই পইচাটো বা এই আঁচনিখনত অন্তৰ্ভুক্ত কৰিব পৰা নাই। 3 নম্বৰ কথা হ'ল, আৰু এটা কথা মই মন্ত্ৰী মহোদয়ক উল্লেখ কৰি থৈছোঁ, তেখেতৰ পৰা উত্তৰো বিচাৰিছোঁ, যে উত্তৰটো হৈছে যে আমাৰ যিবিলাক কৃষকে এবছৰ পায়, 6 মাহ পায়, 2 বছৰ পাই পেলাই আকৌ নোপোৱা হৈছে, এই ক্ষেত্ৰত শেষৰ বাৰত পাওঁতে বিভাগীয় বিষয়াসকলে চাব লাগে যে যোৱাবাৰত মোৰ জিলাখনত কিমান কৃষকে পাইছিল। যোৱাবাৰ বোলে 50,000 পাইছিল, এইবাৰ 49,000 পাইছে, 1000 কৃষক ক'লৈ গ'ল। সেইটো এটা অধ্যয়ন চলাই তেওঁলোকৰ ওচৰলৈ গৈ কি দুখৰ কাৰণে তেওঁলোকে এইবাৰ নাপালে 1000 মানুহে, সেইটো অধ্যয়ন কৰাৰ কিবা ব্যৱস্থা কৰিব নেকি, সেইটো মই জানিব খুজিছোঁ। ধন্যবাদ। অধ্যক্ষ ডাঙৰীয়া, মই গোটেইখিনিয়ে জলদি কৰি দিম। অধ্যক্ষ ডাঙৰীয়া, আমি কেইটামান কাম কৰিছোঁ। আমি মৰিগাঁও জিলাত এটা কাম কৰিছোঁ, মাননীয় কেশৱ মহন্ত ডাঙৰীয়াৰ অনুমতি লৈ মিউটেশ্যন সপ্তাহ কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, আমাৰ অসমৰ এনেকুৱা বহুতো ব্যক্তি আছে যি 30 বছৰ আগতে দেউতাক ঢুকালে, আনকি ককাকৰ মাটিও নাতিয়েকলৈকে অহা নাই। গতিকে মিউটেশ্যন কৰা আৰম্ভ কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, বিধায়কসকলে নিজৰ নিজৰ সমষ্টিত যদি মিউটেশ্যন প্ৰক্ৰিয়াটোক আগবঢ়ায়, তেতিয়াহ'লে আমি আৰু অলপ কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম, আৰু চাইমল্টেনিয়াছলি কিয় পাব, তেখেতলোকে PM কিষাণ পাব। অধ্যক্ষ ডাঙৰীয়া, আমি অলপ দিনৰ আগতে 15 দিনমান আগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা কি অনুমতি পালোঁ, আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলেও
PM কিষাণ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন পোৱাৰ ব্যৱস্থা কৰা হ'ল তেওঁলোকৰো কোনোবা মাৰ্জিনেলাইজ ক্ষুদ্ৰ চাহ খেতিয়কে PM কিষাণ পাব গতিকে অধ্যক্ষ ডাঙৰীয়া আমি এইবিলাক কাম কৰি আছোঁ সন্মানীয় সদস্যগৰাকীয়ে লগতে এটা কথা কৈছে যে যদি ক'ৰবাত বাদ পৰি গৈছে মই তেখেতক অনুৰোধ কৰিছোঁ তেখেতৰ সমষ্টিত যদি ক'ৰবাত বাদ পৰা লিষ্টখন মোক দিয়ে মই এটা চেক কৰিম আৰু তেওঁলোকে যাতে পুনৰ পায় তাৰ কাৰণে ব্যৱস্থা কৰি দিম পৰৱৰ্তী প্ৰশ্ন সৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ৰিলেটেড সৰু প্ৰশ্ন এটা আছিল মই আপোনাৰ অনুমতি হ'লে মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিম মন্ত্ৰী মহোদয় মোৰ বিধানসভা সমষ্টি তিতাবৰত আচলতে ইয়াতে যি এডিঅ' চাৰ্কুল তাতে যিসমূহ দেৱোত্তৰ ভূমি যি আছে তো তাতে প্ৰায় 1030গৰাকী কৃষকৰ ভূমি দেৱোত্তৰ ভূমিৰ অন্তৰ্গত এতিয়া কথা হৈছে যে সেই মানুহখিনিয়ে প্ৰায় 1030জন কৃষক তেওঁলোকে এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকে আগতে কৃষি বিভাগৰ পৰা যিখিনি সুবিধা পাই আছিলে এতিয়া তেওঁলোকে এই ৰেজিষ্ট্ৰেশ্যন নোহোৱাৰ ফলত তেওঁলোকে এতিয়া পৰৱৰ্তী সময়ত 1 কেজি সাৰো তেওঁলোকে কিনিব নোৱাৰা অৱস্থা হ'ব তো মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ এই দেৱোত্তৰ ভূমিৰ ক্ষেত্ৰত যিসকল কৃষক প্ৰায় 1030জন কৃষক ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত কিবা ব্যৱস্থা কৰিব পৰা যাব নেকি অধ্যক্ষ ডাঙৰীয়া আমি কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ টিনান চাৰ্টিফিকেট দিলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব নেকি আমাৰ অসমত আজি গোটেইকেইটা কুৱেশ্যন ভালেই হৈছে গোটেইখিনিয়ে ক'ব পাৰিছোঁ অধ্যক্ষ ডাঙৰীয়া এটা ডাঙৰ সমস্যা যে বহু ব্যক্তিয়ে খেতি কৰে কিন্তু নিজৰ নামত খেতি নাই অধ্যক্ষ ডাঙৰীয়া মই এদিন ক্ষেত্ৰী মালুৰবাৰীলৈ গৈছিলোঁ এজন কৃষকে ক'লে মই 90 বিঘা মাটিত খেতি কৰোঁ এইবাৰ 1700 নে 1800 মোন ধান পোৱা বুলি ক'লে তেওঁৰ নিজৰ খেতি মাটি নাই অধ্যক্ষ ডাঙৰীয়া এতিয়া আমি এতিয়া কি কৰিব খুজিছোঁ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিছোঁ যদি টিনান চাৰ্টিফিকেটখন দিয়ে মানে মই কাৰোবাৰ খেতি কৰি আছোঁ মালিকে যদি মোক লিখি দিয়ে যে মই অমুক ইমান মাটি অমুকক অকল খেতি কৰিবলৈহে দিছোঁ তেতিয়াও হয়তো অধ্যক্ষ ডাঙৰীয়া হৈ যাব তেনেকৈ আমি অধ্যক্ষ ডাঙৰীয়া যোগাযোগ কৰি আছোঁ কেন্দ্ৰীয় চৰকাৰৰ লগত দেৱোত্তৰ লেণ্ড হৈছে অধ্যক্ষ ডাঙৰীয়া সত্ৰ মন্দিৰ তেওঁলোকৰ হয়তো মাটি দেৱোত্তৰটো তেনেকুৱাই গতিকে দেৱোত্তৰ লেণ্ডত কোনে দিব যে আমাৰ দেৱোত্তৰ মাটিত খেতি কৰি আছে অলপ কনফিউজন আছে অধ্যক্ষ ডাঙৰীয়া এই বিষয়ে চিন্তা চৰ্চা কৰা হ'ব পৰৱৰ্তী প্ৰশ্ন 145 ডক্টৰ পৰমানন্দ ৰাজবংশী উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে সন্মানীয় অধ্যক্ষ মহোদয় আমাৰ মন্ত্ৰী মহোদয়ৰ যিখিনি উত্তৰ সেয়া মোটামুটি ঠিকে আছে কিন্তু চিপাঝাৰ সমজিলা যেহেতু প্ৰথমবাৰৰ বাবে 5খন গাঁও পঞ্চায়ত সংযোগ হৈছে আৰু সেইবাবে নৈ মাতৃক এই সমষ্টিটো কমেও ইয়াত দেখুওৱা হৈছে যে ইয়াত 7খন নৈ জল সম্পদৰ পৰিপুষ্ট বুলি কিন্তু চাবলৈ গ'লে দিগজ নোৱানৈ কুলচিকে আদি কৰি কেইবাখনো উপনৈও আছে এই অঞ্চলৰ বা এই সমজিলাৰ মাজেৰে বৈ গৈছে এতিয়া এই নৈসমূহৰ যি মথাউৰি নিৰ্মাণ এই মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত মই এটা কথা ক'ব খুজিছোঁ যে যোৱাবেলি 2022 চনৰ 23 চনৰ যি ভয়াৱহ বান সেই বানত আমাৰ পূৰ্বৰ জলসম্পদ মন্ত্ৰী বিজয় হাজৰিকা ডাঙৰীয়া গৈছিলে তেওঁ নিজেও প্ৰত্যক্ষ কৰিছিল আৰু তেতিয়া তেখেতে ডিমিলা আৰু আমাৰ কালপানী এই দুখন নৈ বানে আমাক একেবাৰে পশ্চিম দৰঙক বিধ্বস্ত কৰে তেতিয়া তেখেতে কৈছিলে যে এইবাৰ আমি ডিমিলাখনৰ আমি মানে 7 কিলোমিটাৰ পথ আমি দুয়োফালে মথাউৰি নিৰ্মাণ কৰিম তাৰপিছত আমি পিছৰ বছৰত আমি কৰিম গতিকে ডিমিলা আৰু কালপানী যেহেতু পিছত কৰিম বুলি কৈছে বিজ্ঞানসন্মতভাৱে গতিকে ডিমিলা নৈখনৰ আচলতে 95% কামটো যে মানে শেষ হওঁ বুলি কৈছে সেইটো সত্য নহয় আচলতে 7 কিলোমিটাৰ পথে দুফালে মথাউৰি নিৰ্মাণ হৈছে বাবে তাৰহে 95% কাম শেষ হোৱা বুলি কৈছে কিন্তু গোটেই নৈখন মথাউৰি যদি নিৰ্মাণ কৰা নহয় সম্পূৰ্ণভাৱে তেতিয়াহ'লে কিন্তু আমাৰ এই আধৰুৱা মথাউৰি নিৰ্মাণ কৰি কোনো লাভ নহ'ব গতিকে এই ক্ষেত্ৰত আমি তেখেতৰ অন্তত এই বছৰতে যাতে কামখিনি হয় আৰু শাকতলাও আৰু বিশেষকৈ কালপানী যাতে কামখিনিও অহা বছৰ বা এই বছৰ আৰম্ভ হয় সেইটো কাৰণে মই অনুৰোধ জনাইছোঁ আৰু লগতে এটা গুৰুত্বপূৰ্ণ কথা যে শাকতলা নৈ কথা সকলোৱে জানে যে আমাৰ মঙলদৈ বিধানসভা সমষ্টি আৰু চিপাঝাৰ
বিধানসভা সমষ্টিৰ মাজতেই। কিন্তু এই শাকতলা নৈ 2023 বৰ্ষত যি ভয়াৱহ বান, সেই ভয়াৱহ বানে কেনেকৈ মঙলদৈ চহৰকে প্ৰমুখ কৰি বিধ্বস্ত কৰিছিল এই কথা নিশ্চয় মনত আছে। কিন্তু সেয়া আছিলে যে পূব পাৰৰ মথাউৰিটো মানে ভাঙি যোৱাৰ কাৰণে। কিন্তু এতিয়া পশ্চিম পাৰৰ যিটো মথাউৰি, য'ত নেকি গোটেই চিপাঝাৰ সমষ্টিটো তাত নিহিত হৈ আছে, আজি সেই মথাউৰিটো দুৰ্বল হৈ আছে। আৰু একেধৰণে যদি ভয়াৱহ বান আহে তেতিয়াহ'লে কিন্তু কোন মুহূৰ্তত সেই মথাউৰিয়ে, শাকতলাৰ এই পশ্চিম পাৰৰ মথাউৰিয়ে চিপাঝাৰ সমষ্টিটোক বিধ্বস্ত কৰে, তাৰ ভয়ত মানুহৰ কিন্তু শান্তি নাই। সেইকাৰণে এই দিশটো মই মাননীয় আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। আৰু লগতে মই আৰু এটা মাথোন মই ইয়াৰ পিছত এইটো উত্তৰ দিয়াৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ কথা ক'ম মই, আৰু এটা আছে। পিছত সুধিব, আপুনি চাপ্লিমেণ্ট পাব নহয় এটা। মিনিষ্টাৰ এনচাৰ প্লিজ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় সদস্য ডক্টৰ পৰমানন্দ ৰাগবংশী ডাঙৰীয়াই যিখিনি ক'লে তাৰ ভিতৰতে শাকতোলা নদীৰ বোট বেংকৰ মথাউৰি কাম নিৰ্মাণ ইতিমধ্যে আৰম্ভ হ'লেই, আৰু বেছি দীঘল নাই, আৰু অকণমান হ'লে হয়তো শাকতোলা মথাউৰিখিনি সম্পূৰ্ণ হ'ব। বোট বেংক পূবৰ সেইটো হৈছে, হয়, কিন্তু পশ্চিমৰটো আৰম্ভ হোৱা নাই। পশ্চিম পাৰৰ যিটো চিপাঝাৰ সমষ্টি, পশ্চিম এটা পাৰ আৰম্ভ, প্ৰায় সম্পূৰ্ণ হৈছে, আৰু এটা পাৰ আপোনালোকৰ কৰিবলগীয়া হৈ আছে, বা এইটো আমাৰ হয়তো খুব কম সময়ৰ ভিতৰত আমাৰ কৰা হ'ব। ডিমিলা নৈ 2 পাৰৰ মথাউৰি প্ৰায় 95% বুলি আছে। আপুনি কৈছে যে ইয়াৰ আৰু 7 কিলোমিটাৰমান নিৰ্মাণ কৰিবলৈ বাকী আছে। আপুনি মোৰ পিনে চাই কওক, মোৰ পিনে চাই। আৰু 95% কাম সম্পূৰ্ণ হৈছে বুলি কৈছে, আৰু অকণমান কাম বাকী আছে। সেইখিনি আমি মাননীয় বিধায়কজনৰ পৰা জানি ল'ম যে আৰু কোনডোখৰৰ পৰা কোনডোখৰলৈ, কাৰণ যিহেতু খুব কম দিন হৈছে মই এই বিভাগটোৰ দায়িত্ব লোৱা, আৰু এতিয়ালৈকে নিজে তাত গৈ যিহেতু চোৱাগৈ নাই, সেইকাৰণে আমি তাত গৈ চাই গম পাম, বা তেখেতৰ লগত আলোচনা কৰি যে কেনেধৰণে কি হ'ব। কালপানী নৈত জলসম্পদ বিভাগে ইতিমধ্যে মথাউৰি নিৰ্মাণৰ কাম হাতত এইকাৰণে লোৱা নাই, তাতে কিছু অসুবিধা কিছুমান আছে জনবসতি আৰু হেৰিক লৈ পেলাই, আৰু বিজ্ঞানসন্মত সমাধানৰ আমি ইতিমধ্যে আলোচনা কৰিছোঁ। আমি যদি অনুমোদন পাওঁ, আমি পুঁজিৰ